তামুলপুৰ জিলাৰ নাওকটা নিজাৰ গাঁওস্থিত প্ৰতিবন্ধী শিক্ষা অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস পালন তামুলপুৰ জিলাৰ নাওকটা নিজাৰ গাঁওস্থিত প্ৰতিবন্ধী শিক্ষা অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস পালন আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস তামুলপুৰ জিলাৰ নাওকটা নিজাৰ গাঁওস্থিত প্ৰতিবন্ধী শিক্ষা অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিদ্যালয়ৰ চৌহদত কেইবাটাও গছৰ পুলি ৰোপণ কৰা হয় অনুষ্ঠানত অসম যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা উপস্থিত থকাৰ লগতে খণ্ডবন বিষয়া কৃতি সুন্দৰ দৈমাৰী ৰেডি প্ৰাছমুখীৰ লগতে বহুকেইজন শিক্ষক আৰু দল সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে অনুষ্ঠানত উপস্থিত থাকি যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই ৫০,০০০ টকা অনুমোদন ঘোষণা কৰে আৰু ভৱিষ্যতে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে সমষ্টিৰ অন্তৰ্গত এইখিনি আমাৰ নিজ জাৰগাঁৱত ঈশান ফাউণ্ডেশ্যন নামেৰে এই আচলতে গাঁৱৰ সকলোৱে লগ লাগি এটা বেচৰকাৰী সংস্থা তেখেতসকলে আৰম্ভ কৰিছে আৰু এই বেচৰকাৰী সংস্থাটোৰ জৰিয়তে ইয়াত বিশেষভাৱে যি শাৰীৰিকভাৱে সক্ষম লোক আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক পাঠদান দিয়াৰ এটা কাৰ্যসূচী লৈছে এখন খুব সুন্দৰ স্কুল আৰু এই বিদ্যালয়ত আজি ইয়াত উপস্থিত হ'বলৈ পাই নথৈ আনন্দিত হৈছোঁ ইয়াত দেখিবলৈ পাইছোঁ যে শাৰীৰিকভাৱে যিসকল সক্ষম ছাত্ৰ ছাত্ৰী তেওঁলোকক খুব সুন্দৰ শিক্ষা ইয়াত দিয়া হৈছে আৰু তেওঁলোকৰ শিক্ষাৰ লগতে সম্পূৰ্ণ চোৱা চিতাৰ ব্যৱস্থা এই প্ৰতিষ্ঠানটোৱে কৰিছে আজি বিশ্ব পৰিৱেশৰ দিনা ইয়াত উপস্থিত থাকি সঁচাকৈ খুব আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ যে আমাৰ যি শাৰীৰিকভাৱে সক্ষম শিশুসকলক তেওঁলোকে উজ্জ্বল ভৱিষ্যতৰ দিশে অগ্ৰসৰ হোৱাত সহায় কৰিছে আমিও আজি এই অনুষ্ঠানটোৰ সৈতে জড়িত থকাৰ তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ অহা সময়ত চৰকাৰৰ তৰফৰ পৰা বিশেষকৈ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা তেখেতসকলক যি ধৰণৰ সহায় সহযোগিতা কৰাৰ প্ৰয়োজনীয়তা আছে সকলোখিনি আমি সকলোৱে লগ লাগি কৰাৰ অংগীকাৰ লৈছোঁ আৰু ইয়াৰ লগতে তৎকালীনভাৱে মই ব্যক্তিগতভাৱেও আজি এক আৰ্থিক সাহায্য ইয়ালৈ আগবঢ়াইছোঁ যাতে এইসকল যি শাৰীৰিকভাৱে সক্ষম শিশু আছে তেওঁলোকৰ ভৱিষ্যত গঢ়াৰ দিশত তেওঁলোকৰ সহায়ক হয় এই প্ৰতিষ্ঠানটোৰ সহায়ক হয় আৰু ইয়াত খুব সুন্দৰভাৱে পৰিপাটিকৈ তেওঁলোকে গোটেইখিনি যি দিশ সামৰি লৈছে আমি বিশেষভাৱে যি ঈশান ফাউণ্ডেশ্যন তথা এই নিজ জাৰগাঁৱৰ যিসকল বাসিন্দা তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ অহা সময়ত কেৱল মাত্ৰ গোৰেশ্বৰে নহয় সমগ্ৰ অসমৰ এনেকুৱা যি আগশাৰীৰ প্ৰতিষ্ঠানসমূহ আছে শাৰীৰিকভাৱে সক্ষম শিশুসকলৰ এই অনুষ্ঠানটো তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব বুলি মই আশাবাদী আৰু এই ক্ষেত্ৰত ইতিমধ্যে ইয়াত দেখিছোঁ যে প্ৰায় ২৫গৰাকী ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ইয়াত নামভৰ্তি কৰিছে আমি আশা ৰাখিম যে অহা সময়ত যদি চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা লৈ ইয়াত আৱাসিক যিসকল শিশু থাকিব পৰা ব্যৱস্থা যদি হৈ যায় তেতিয়াহ'লে আৰু অধিক শিশু বা ইয়াত ছাত্ৰ ছাত্ৰী অন্তৰ্ভুক্ত হ'ব গতিকে এই ক্ষেত্ৰতো আমি সকলোৱে লগ লাগি অহা সময়ত ব্যৱস্থা গ্ৰহণৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম ফাউণ্ডেশ্যন নিজৰ গঠিত স্কুলত পৰিৱেশ দিৱস উপলক্ষে আমি কেইজনমান ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ তেওঁলোক আমন্ত্ৰণে আমাৰ মাজত আহি উপস্থিত হৈছে তেওঁলোকৰ কাৰ্যসূচীসমূহ সমাপ্ত হৈ গ'ল আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ ৰাতুল শৰ্মা ডাঙৰীয়া যুৱ আয়োগৰ সদস্য লগতে কৃতি সুন্দৰ দৈমৰ ডাঙৰীয়া আৰু লগতে আছিল আমাৰ CPৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী গগন বেজবৰুৱা আছু ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী নয়ন কলিতা ডাঙৰীয়া অনুষ্ঠানটি ইতিমধ্যে আমাৰ সকলো মানে সুচাৰুৰূপে হৈ গ'ল স্কুলখনৰ বিষয়ে অলৰেডি আমাৰ আগতে বিভিন্ন ধৰণৰ খেলি মেলি কিছুমান হৈ গৈছিলে যাৰ ফলত আমি স্কুলখন ভালদৰে চলাব পৰা নাছিলোঁ কিন্তু বৰ্তমান এটা ভাল গতি স্কুলখন গৈ আছে সেয়েহে যদি কোনো অভিভাৱক তেনেকুৱা আছে তেওঁলোকৰ ল'ৰা ছোৱালী আছে শাৰীৰিকভাৱে সক্ষম তেওঁলোক ইয়ালৈ আহিব পাৰে যোগাযোগ কৰিব আমাৰ যথেষ্ট সুবিধা আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰো সুবিধা আছে আৰু আমি হোষ্টেলৰ ব্যৱস্থা ইতিমধ্যে কৰিছোঁ আপোনালোকে অৱগত এইখিনি ক'লোঁ ধন্যবাদ কাশ্যপ চৌধুৰীৰ ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ